নমস্কাৰ সকলোকে। মই গৈ আছোঁ পাৰ্লাৰলৈ বেটেৰী ৰিক্সাত উঠি। এয়া নানু হৈ থাকিলে তাই মোৰ কোচতে এনেকৈ গৈ এতিয়া পালোঁগৈ পাৰ্লাৰলৈ আহি পায়ে মই আজিৰ দিনটো বুলি চুলিটো কাটিবলৈ ষ্টাৰ্ট কৰিলোঁ। এয়া লেয়াৰ কাট কাটিছোঁ। কাষ্টমাৰজনীয়ে পিছফালে ইউকে কাটি দিব কৈছে, সেইটো কাৰণে পিছফালে ইউ কাটি দিছোঁ আৰু আগফালে লেয়াৰ কাটি দিব কৈছে। কাষ্টমাৰজনীৰ চুলিখিনি যে ইমান দীঘল আছিলে, তাই যে কাটিছে একদম বেয়াহে লাগি গৈছে মোৰ কাটিয়ে। কিন্তু চুলিখিনি অলপ ফাটি যোৱাৰ কাৰণে তাই কাটিব ক'লে, সেইটো কাৰণে কাটি দিছোঁ। আৰু মোৰ আকৌ দীঘল চুলি বেছিকৈ শ্বৰ্ট কৰিলে বেয়া পাওঁ, কিন্তু কি কৰিব ন, চুলিখিনি বেয়া হ'লেতো কাটি দিবই লাগিব। সেয়াই আৰু আমাৰ কাম, যেতিয়া কাষ্টমাৰজনী যেনেকৈ বিচাৰে তেনেকৈ কাটি দিব লাগিব। পিছফালৰ চুলিখিনি কাটি হৈ গ'ল। এতিয়া মই ফ্ৰণ্ট চাইডৰখিনি লেয়াৰ কাট কাটিব লৈছোঁ। কাষ্টমাৰজনী সুধি লৈছোঁ কিমান শ্বৰ্ট কৰিম, তাৰপাছত অলপ কৰি লেয়াৰ কাটটো কাটি গৈ আছোঁ আৰু এনেকৈ। এজনীক চুলি কাটি আছোঁ, আকৌ বেলেগ এখন চকীত মই বেলেগ এজনীক ষ্ট্ৰেইটনিং ক্ৰীম এপ্লাই কৰি থৈছোঁ, পাৰ্মানেণ্ট ষ্ট্ৰেইট। তাইক আকৌ টাইম লাগিব অলপ, সেইটো কাৰণে তাইক ৰখাই থওঁতে বোলো চুলিখিনি কাটিয়ে লওঁ বোলো, সেইটো কাৰণে কাটি আছোঁ। আৰু চুলিখিনি কাটি হৈ গ'ল। কাষ্টমাৰজনীয়ে ক'লে আইৰণ দি অকণমান ছেট কৰি দিবলৈ, সেইটো কাৰণে মই আইৰণ মাৰি দিছোঁ আৰু অলপ। এয়া তাইৰ ফাইনেল লুক। তাই চুলি কটাৰ পাছত আকৌ ইয়াৰ পিয়াৰ্চিং কৰিম বুলি ক'লে, সেইটো কাৰণে মই এতিয়া তাইৰ কাণখনত অকণমান চিন এটা দি ল'লোঁ। দি পেলাই এতিয়া ইয়াৰ পিয়াৰ্চিং কৰিম আৰু আপোনালোকে চাই থাকিব কেনেকৈ কৰোঁ। দুইখন কাণতে এতিয়া তাই হৈ গ'ল। এতিয়া মই দেখাই দিছোঁ তাইক কেনেকৈ লাগিছে জনাব দেই। ইফালে আকৌ মই ভণ্টিজনী পাৰ্মানেণ্ট ষ্ট্ৰেইটনিং ক্ৰীম লগোৱাৰ আগতে মই ফটো একবাৰ মাৰি থ'লোঁ। এয়া তাইৰ বিফৰ ফটো, আৰু তাৰপিছত এয়া আফটাৰ তাইৰ ৰিজাল্ট। আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। আপোনালোকে যদি এনেকুৱা টাইপৰ যদি বিচাৰে, তেতিয়াহ'লে মোৰ পাৰ্লাৰত আহি ভিজিট কৰি চাবহি, তেতিয়া গম পাব। আজিলৈ ইমানেই গাইজ, আকৌ পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি আছোঁ। বাই।